জয় মা দুৰ্গা বন্ধুসকল, শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। দুৰ্গা পূজাৰ এই শুভ উৎসৱ মেষ ৰাশিৰ বাবে শক্তি, আত্মবিশ্বাস, নতুন সুযোগৰ এক আচৰিত সংগম কঢ়িয়াই আনিছে। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা আপোনাৰ জীৱনৰ দুৱাৰ মুকলি হোৱাৰ সংকেত দিয়ে দুৰ্গা পূজাৰ এই 2025। প্ৰিয় দৰ্শক, বিশেষ গ্ৰহৰ প্ৰান্তিক কৰণৰ এইবাৰ আপোনাৰ বাবে অত্যন্ত অনুকূল। মেষ ৰাশিৰ শাসক গ্ৰহ মংগল গ্ৰহই আপোনাক কেৱল সাহস আৰু আত্মবিশ্বাস প্ৰদান কৰাই নহয়, আপোনাৰ প্ৰচেষ্টাক প্ৰকৃতি সফলতালৈ লৈ যাব। এই নৱৰাত্ৰিত গজা কেচাৰী যুগ, বুধাদিত্য যুগ আৰু মহালক্ষ্মী যুগে গঠিত আপোনাৰ জীৱনত এক নতুন দিশ দিব। এই সময়ত আপোনাৰ বাবে কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়তে নহয়, ব্যৱহাৰিক জীৱনতো আলৌকিক বুলি প্ৰমাণিত হ'ব পাৰে। দেৱী দুৰ্গা পূজাৰ দ্বাৰা আপুনি আপোনাৰ লুকাই থকা সম্ভাৱনাক চিনি পাব আৰু পুৰণি নিষেধাজ্ঞাৰ পৰা নিজকে মুক্তি কৰাৰ নতুন প্ৰচেষ্টাত নামিব। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যি দুৰ্গা পূজাৰ বতৰ মেষ ৰাশিৰ বাবে শক্তি, সাহস, আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা প্ৰকল্পসমূহ এতিয়া গতি লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস ইমানেই বাঢ়িব যে কঠিন সিদ্ধান্তবোৰো সহজ হৈ পৰিব। এই সময়ত নতুন আৰম্ভণি, নতুন চাকৰি, নতুন ব্যৱসায় আৰু নতুন সম্পৰ্কৰ বাবে অনুকূল। মংগল গ্ৰহৰ প্ৰবল প্ৰভাৱে আপোনাক নেতৃত্বৰ পদলৈ আগুৱাই নিব। সমাজত আপোনাৰ ভাৱমূৰ্তি হ'ব এজন শক্তিশালী আৰু নিৰ্ণায়ক ব্যক্তিৰ। যদি আপুনি বহুদিনৰ পৰা কোনো কামৰ প্ৰতি অনিৰ্ণায়ক হৈ আছিল, তেন্তে এতিয়াই হয়তো সমাধান হ'ব। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, নিয়োজিত জাতক জাতিকাৰ সকলৰ বাবে দুৰ্গা পূজাৰ এই শুভ সময়ে আপোনাৰ কেৰিয়াৰত এক বৃহৎ উত্থান কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি বা উচ্চ পদবী বিচৰাসকলৰ বাবে সফলতাৰ সম্ভাৱনা প্ৰবল। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াসকলৰ পৰা সমৰ্থন লাভ কৰিব আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপুনি পদোন্নতি, বদলি বা নতুন দায়িত্বৰ সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিনীয়া স্থায়ী পদবী এতিয়া লাভ কৰিব পাৰি। ব্যৱসায়িকসকলৰ বাবে যদি চোৱা হয়, এই সময় ব্যৱসায়িক সম্প্ৰসাৰণ আৰু নতুন প্ৰকল্পৰ এই সময়ছোৱাত কোনো ডাঙৰ চুক্তি বা প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে সপ্তমী বা অষ্টমী বিশেষভাৱে শুভ হ'ব। বৈদিক বাণিজ্য বা অনলাইন ব্যৱসায়ত অভাৱনীয় লাভ হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে যদি চোৱা হয়, চাকৰি যিসকল বিচাৰি আছিল বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে এই সময়ছোৱাত ভাল সুযোগ পাব পাৰে। সাক্ষাৎকাৰত সফলতা আৰু নিৰ্বাচনৰ সম্ভাৱনাও বেছি। প্ৰিয় দৰ্শক, আৰ্থিক দৃষ্টিকোণৰ পৰা যদি চোৱা হয়, এই সময়ত অত্যন্ত লাভজনক হ'ব আৰু আপোনাৰ দেৱী দুৰ্গাৰ আশীৰ্বাদত পুৰণি আবদ্ধ যি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ ফলত বিশেষকৈ সম্পত্তি আৰু শ্বেয়াৰ বজাৰত যিহেতু ভাল লাভ হ'ব। যদি আপুনি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে নৱৰাত্ৰিৰ সময়ত বা তাৰ পিছৰ সময়খিনি উপযুক্ত হ'ব। ব্যৱসায়িকসকলে নতুন অৰ্ডাৰ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ ধনৰ প্ৰভাৱ বৃদ্ধি পাব। উৎসৱৰ বাবে খৰচ বাঢ়িব পাৰে, কিন্তু আয়ু বৃদ্ধি পাব। আৰ্থিক ভাৰসাম্য বজাই ৰাখিব। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, যিসকল অবিবাহিত আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে এই সময়ত নতুন সম্পৰ্ক আৰম্ভ কৰাৰ সময় হয় আৰু আপোনাৰ জীৱনত কোনো বিশেষ ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰে। বিবাহৰ প্ৰস্তাৱ পৰিয়ালৰ অনুমোদনৰ সৈতে আহিব পাৰে। অসম্পূৰ্ণ হৈ থকা যি পুৰণি সম্পৰ্কবোৰ হয়তো পুনৰ সংযোগ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্কত থকাসকলে তেওঁলোকৰ সম্পৰ্ক গভীৰ আৰু মজবুত কৰিব। পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বাঢ়িব। আগতে যদি কিবা ভুল বুজাবুজি হৈছিল, তেন্তে এইবোৰো সমাধান হ'ব। বিবাহিত মানুহৰ বাবে যদি চোৱা হয়, বৈবাহিক জীৱনত সমন্বয় বাঢ়িব। আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। কোনো ধৰ্মীয় বা পাৰিবাৰিক অনুষ্ঠানত যোগদান কৰিলে আপোনাৰ সম্পৰ্কত অধিক মধুৰতা যোগ হ'ব। স্বাস্থ্যৰ দিশ যদি চোৱা হয়, দুৰ্গা পূজাৰ সময়ত আপোনাৰ স্বাস্থ্য অনুকূল হ'ব, কিন্তু পৰৱৰ্তী বতৰৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব। সৰু সৰু সংক্ৰমণ, চৰ্দি বা এলাৰ্জি ৰোধ কৰিবলৈ খাদ্যৰ প্ৰতি মনোযোগ দিয়ক। যোগ আৰু ধ্যানে মানসিক শান্তি আৰু শক্তি বজাই ৰাখিব। দেৱী দুৰ্গা পূজাত আৰু ৰাতিপুৱাৰ ৰঙা কাপোৰ পিন্ধাটো আপোনাৰ স্বাস্থ্যৰ বাবে শুভ হ'ব।
পাৰিবাৰিক জীৱন যদি আমি চাওঁ, পাৰিবাৰিক জীৱন আনন্দ আৰু উৎসাহেৰে ভৰি পৰিব। ধৰ্মীয় যিহেতু ঘৰত আপোনাৰ ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে বা আত্মীয়ৰ সুখ বাঢ়িব। আপুনি আপোনাৰ পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠ সকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। ভাই ভনীৰ লগত পুৰণি মতানৈক্য অন্ত কৰিব পাৰে। নৱৰাত্ৰিৰ সময়ত কন্যা পূজন কৰিলে পাৰিবাৰিক সুখ আৰু অধিক বৃদ্ধি পাব। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা যদি চোৱা হয়, ছাত্ৰ ছাত্ৰী আৰু শিক্ষা গ্ৰহণ কৰা সকলৰ বাবে সময় অত্যন্ত অনুকূল। উচ্চ শিক্ষা বিদেশত পঢ়া বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা থাকে। বৃহস্পতিৰ যি অনুকূল অৱস্থানে একাগ্ৰতা আৰু স্মৃতি শক্তি বৃদ্ধি কৰিব। এই সময়ছোৱাত কৰা কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে বহু লাভ কঢ়িয়াই আনিব। সৰস্বতী দেৱীক পূজা কৰিলে বিশেষ উপকাৰ পোৱা যাব। আধ্যাত্মিক প্ৰগতি যদি চোৱা হয়, এই সময়ত কেৱল বস্তুগত সফলতাৰ বাবেই নহয়, আধ্যাত্মিক উন্নতিও সময়। আৰু যিহেতু নৱৰাত্ৰিৰ সময় চলি আছে আৰু নৱৰাত্ৰিৰ সময়ত দুৰ্গা সপ্তশতী আবৃত্তি কৰিলে মনৰ শান্তি আৰু আত্মবিশ্বাস লাভ কৰিব। প্ৰতিদিনে পুৱা আৰু গধূলি আৰতি কৰি ৰঙা ফুল আগবঢ়াওক। যিহেতু কন্যা পূজা বা দুখীয়াক খোৱালে পাপ নিৰ্মূল আৰু গুণ লাভ কৰাত সহায়ক হ'ব। নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক ৰঙা যিহেতু আপোনাৰ ৰঙা চুলি আৰু ৰঙা ফুল আগবঢ়াওক। মংগলবাৰ আৰু শুক্ৰবাৰে কন্যা পূজন কৰা আৰু প্ৰতিদিনে দুৰ্গা সপ্তশতী বা দেৱী কৱচ পাঠ কৰা। অষ্টমীৰ দিনা দুখীয়াৰ মাজত মিঠা প্ৰসাদ বিতৰণ কৰিব পাৰে। প্ৰিয় দৰ্শক, এই যি দুৰ্গা পূজা 2025 যদি চোৱা হয়, মেষ ৰাশিৰ বাবে নতুন আৰম্ভণি, সফলতা আৰু সমৃদ্ধি ঘোষণা কৰে। কেৰিয়াৰৰ উন্নতি, আৰ্থিক লাভ আৰু যিটো প্ৰেমত মধুৰতা, উন্নত স্বাস্থ্য আৰু পাৰিবাৰিক সুখ। দেৱী দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ জীৱনৰ প্ৰতিটো দিশ ইতিবাচক পৰিৱৰ্তনে ভৰি পৰিব। প্ৰিয় দৰ্শক, এই পবিত্ৰ যিহেতু দেৱী দুৰ্গাৰ উৎসৱে আপোনাক এই বাৰ্তা প্ৰদান কৰে যে প্ৰতিটো বাধা সাহস, শক্তি আৰু কৰ্মৰ দ্বাৰা অতিক্ৰম কৰিব পাৰি। এই যি নৱৰাত্ৰি আপোনাৰ পৰিকল্পনা কাৰ্যকাৰী কৰক আৰু দেৱী দুৰ্গা পূজাৰে সপোন পূৰণ কৰক। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু দুৰ্গা পূজাৰ যি মেষ ৰাশিৰ যি ফলাফল আৰু যিহেতু জয় মাতা দি আৰু সকলো যিমানখিনি আজি আমাৰ বন্ধু বান্ধৱী মেষ ৰাশিৰ আছে, দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা প্ৰজ্ঞানী বিভাগ চেনেলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্টত আপোনালোকে লিখিব জয় মাতা দি বুলি কমেণ্ট কৰিব। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই আছে, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। জয় মাতা দি।